পোনপ্ৰথমে মই মোৰ পিতৃ মাতৃ লগতে পৰিয়ালবৰ্গক ধন্যবাদ জ্ঞাপন কৰিব বিচাৰিছোঁ। তেওঁলোকে উৎসাহ আৰু মোক আগুৱাই পঠিয়াইছিলে যে কিবা এটা কৰা। আৰু দ্বিতীয়তে হ'ল ৰাজনৈতিক ক্ষেত্ৰখনত চাওক, ৰাইজৰ যি অৱদান সেয়া নোহোৱাকৈ সম্ভৱ নহয়। ৰাইজে মোক বহুত বেছি তেনেকুৱা মৰম বা সহায় সহযোগ আগবঢ়াইছে। ৰাইজক মই এটাই অনুৰোধ কৰিছিলোঁ যে তেওঁলোকে যাতে এইবাৰ নহয়, সদায় তেওঁলোকে বিবেক ভোট দান কৰিব লাগে। আৰু ৰজাগাদুৱা জিলা পৰিষদ সমষ্টিৰ যি 3গৰাকী প্ৰাৰ্থিত্ব আগবঢ়াইছিলে, বিশেষকৈ এইকেইজনৰ ক্ষেত্ৰত আৰু বেছিকৈ কথাটো খাটে যে বিবেক ভোট দান কৰিব লাগে। আৰু আমাৰ ৰজাগাদুৱা জিলা পৰিষদ সমষ্টিৰ সকলো ৰাইজে যে শিক্ষিত আৰু জ্ঞানী গুণী বুদ্ধিমান বিবেকবান হয়, ইয়াৰ মোৰ আজি যি জয়যুক্ত হোৱা যি পৰিৱেশ বা জয়লাভ কৰিছোঁ দেখিছে, তাৰে সম্পূৰ্ণভাৱে বা এটা স্পষ্ট প্ৰমাণ যে আমাৰ ৰজাগাদুৱা জিলা পৰিষদৰ যি সমষ্টিৰ আমাৰ ৰাইজ বা ভোটাৰ ৰাইজ আছে, তেওঁলোকে বিবেকবান হয়। তেওঁলোকক যে কোনোবাই বিক্ৰী কৰিব বা তেওঁলোকক বেলেগ ফালে কোনোবাই কিবা কথাত লৈ যাব, বেলেগৰ কথাৰে তেওঁলোকে প্ৰচলিত হ'ব, সেনেকুৱা ধৰণৰ নহয়। বুদ্ধিমান হয়, তেওঁলোক সুস্থ হয়, সুস্থ বিবেকেৰে মোক বিবেচনা কৰি আজিৰ দিনত 2040টা ভোটৰ ব্যৱধানত জয়যুক্ত কৰাইছে। তেওঁলোকক মই অশেষ ধন্যবাদ জ্ঞাপন কৰিছোঁ। আৰু মই এই ৰজাগাদুৱা জিলা পৰিষদ সমষ্টিৰ প্ৰত্যেকগৰাকী ভোটাৰ ৰাইজৰ ওচৰত চিৰকৃতজ্ঞ হৈ ৰ'ম। আৰু এই ৰাজনৈতিক আৰু এটা কথা কৰো, আপুনি যিহেতু এগৰাকী প্ৰথমতে এটা দলৰ পৰা বিশেষ দলৰ পৰা টিকট বিচাৰিছিল, মই এতিয়া সেইবিলাক তাৰপিছত ক'ব আপুনি বিচৰা নিৰ্দলীয় নাই। প্ৰাৰ্থী হিচাপে বৰ্তমান সময়ত আপোনাৰ শক্তি প্ৰদৰ্শন কৰিলে। ইয়াৰ দ্বাৰা আপুনি কিহৰ জয় দেখুৱাইছে? যে মানুহৰ টকা পইচাৰে একো জয় কৰিব নোৱাৰে বা প্ৰদ্যুৎ বৰদলৈৰ নামো ইয়াত উচ্চাৰণ হৈছিল। আৰু এই বিষয়টো সম্পূৰ্ণ লাহৰীঘাটৰ এটা ৰাজনৈতিক প্ৰশ্ন, আৰু এই প্ৰশ্নটোৰ উত্তৰ সকলোৱে বিচাৰিছে। ইয়াৰ দ্বাৰা প্ৰদ্যুৎ বৰদলৈক আপুনি উত্তৰ দিলে নেকি? আজি জনসাধাৰণে প্ৰদ্যুৎ বৰদলৈক উত্তৰ দিলে নেকি? এই বিষয়টো হৈছে ৰাজনৈতিক প্ৰশ্ন, আটাইতকৈ গুৰুত্বপূৰ্ণ লাহৰীঘাটৰ ৰাজনৈতিক প্ৰশ্ন। হয়, আমাৰ লাহৰীঘাট সমষ্টিৰ মানুহখিনিৰ লগত বা ৰাইজৰ লগত যি এক প্ৰতাৰণা হৈছে, বিশেষকৈ যি পঞ্চায়ত নিৰ্বাচনৰ টিকট দিয়াৰ ক্ষেত্ৰত দুৰ্নীতিমূলক মই যি ছ'চিয়েল মিডিয়া হওক বা বাতৰিৰ যোগে জানিব পাৰিছিলোঁ যে টকা পইচাৰ লেনদেনত টিকট যি বেচা কিনা হৈছিলে, মই সেয়া সমৰ্থ হোৱা নাছিলে বা মই পোৱা নাছিলোঁ কিবা। সেয়া মই কি প্ৰত্যুত্তৰ দিম? ৰাইজে আজিৰ দিনত ধুনীয়াকৈ শুদ্ধভাৱে প্ৰত্যুত্তৰ দিছে যে কোনোবা এগৰাকী ব্যক্তিয়ে যে ইয়াত তেনেকুৱা ধৰণৰ এটা কাম কৰিব আৰু আমাৰ লাহৰীঘাটৰ ৰাইজে যে মানি ল'ব, সেয়া নহয় আৰু হ'ব আমি নিদিওঁ। সেইটো ৰাইজে ধুনীয়াকৈ উত্তৰ দি, এইটো কংগ্ৰেছ বা বিজেপি ধৰণে নহয়, এগৰাকী ব্যক্তিকে দিয়া গৈছে। যোনগৰাকী ব্যক্তি দুৰ্নীতিৰ লগত জড়িত, সেইটো ভাঙি ক'ব নালাগে, আপোনালোক সকলোৱে অৱগত। যে আজি সুখৰ দিনত মই বিতৰ্কিত মন্তব্য বা তেনেকুৱা ক'ব বিচৰা নাই। মই আৰু ইয়াৰ লগতে ধন্যবাদ জ্ঞাপন কৰিব বিচাৰিছোঁ, মোৰ এই যে নিৰ্দলীয় যি ৰাজনৈতিক ক্ষেত্ৰখনত যি গুৰি ধৰোঁতা বা মোৰ লগত দিনে নিশাই কষ্ট কৰা কৰ্মকৰ্তা, মোৰ গুৰুস্বৰূপ যি মুৰব্বীসকল আছে, মোৰ ভাৱে সুৱে দেখি আছে, ৰুহুল আমিন ডাঙৰীয়া, নুৰ মহম্মদ ডাঙৰীয়া আৰু আখতাৰ হুছেইন ডাঙৰীয়া, ইয়াতে ফকৰুদ্দিন ডাঙৰীয়া, মহম্মদ আব্দুল ৰেজাক চাহেব, আৰু এনেকৈ মই নাম ল'বলৈ গ'লে হয়তো লিষ্টখন এতিয়া শেষেই নহ'ব। প্ৰত্যেকগৰাকী মুৰব্বী বা দিশা পৰামৰ্শদাতা আৰু সহায় সহযোগ আগবঢ়োৱা মহান ব্যক্তিসকলৰ পবিত্ৰ মন থকা, বহল মনৰ, শুদ্ধ চিন্তাধাৰা থকা প্ৰত্যেকগৰাকী ব্যক্তিক মোৰ মনৰ পুনৰ